সকলোৱে মোৰ নমস্কাৰ গ্ৰহণ কৰিব। যিজন ব্যক্তিয়ে বোম্বাইলৈ যাব পাৰিলে হয়, ছুপাৰষ্টাৰ হ'ব পাৰিলে হয়, সেইজন ব্যক্তি আমাৰ অসমৰ মৰম এৰি আমাক থৈ ক'তো গুচি যোৱা নাই। সেইজনে হ'ল আমাৰ জুবিন দা। যিজন জুবিন দা আমাৰ মাজত এতিয়া আৰু নাই। দুখদায়ক, বেদনাদায়ক। আমি কি ক'ম আপোনালোকৰ লগত, মই কি কথা শ্বেয়াৰ কৰিম, মোৰ ভাষা বিচাৰি পোৱা নাই। আজি মই খেতিৰ ওপৰত ভিডিঅ' নবনাওঁ। আজি ইমান বেয়া লাগি আছে, মই শুনাৰ পিছত মই চকুলো টুকিছোঁ। ঈশ্বৰ ভগৱান আল্লাই আমাৰ জুবিন দাক ভালে ৰাখক। যিজন ব্যক্তি আমাৰ মাজত ইমান ভাল আছিল, যাৰ কথা শুনিলে আমাৰ ইমান আনন্দ লাগিছিল, আমি ইমান ফূৰ্তিত আছিলোঁ। তো দাদাই আমাক এৰি থৈ গুচি গ'ল। দাদা, আপোনাৰ কাৰণে দোৱা কৰিলোঁ, আপুনি ভালে থাকিব। আমাৰ অসমবাসীৰ মাজত আপুনি অমৰ হৈ থাকিব, তাৰে কামনা কৰিলোঁ। আমাৰ জুবিন দাই কেতিয়াও কোনজন হিন্দু মানুহ, কোনজন মুছলিম মানুহ, কোনজন খ্ৰীষ্টান মানুহ, এইবিলাক লৈ কেতিয়াও মতভেদ কৰা নাছিল। দাদাই এটা বুজি পাইছিল, আমি অসমীয়া, আমি মিলা প্ৰীতিৰে থাকিম, আমাৰ সোণৰ অসম আমি গঢ়ি তুলিম। চাওক, সময় নিষ্ঠুৰ, সময়ে আমাক কি কৰি দিলে। সময় যে পাৰ হৈ গ'ল, সেই সময়ৰ লগত আমাৰ দাদাকো লৈ গ'ল। যি কথা আমি ভাবিব পৰা নাই, যি কথা আমি অনুভৱ কৰিব পৰা নাই। মৰ্মান্তিক ঘটনা। মই আৰু আপোনালোকৰ লগত কি কথা শ্বেয়াৰ কৰিম, মোৰ কোনো ভাষা ওলোৱা নাই, মোৰ কোনো কথা ওলোৱা নাই। মই কি ভাষা কৈ আছোঁ, যদি ভাষাত কিবা ভুল ত্ৰুটি হৈও আছে, আপোনালোকে মোক ক্ষমা কৰি দিব। আজি আমাৰ মাজত জুবিন দা নাই। যিবিলাক কথা কৈছিল, বহুত মূল্যৱান কথা কৈছিল, যিবিলাক গান গাইছিল, মূল্যৱান গান গাইছিল, প্ৰতিটো গানৰ মাজত ৰহস্য ৰাখিছিল। কিমান ধুনীয়া ধুনীয়া গান গাইছিল। চবেই ভাল পাইছিলোঁ আমি জুবিন দাক। আমাৰ অসমবাসীয়ে চবেই ভাল পাইছিলোঁ। আমি আৰু এনেকুৱা জুবিন দাক ক'ত পাম, ক'লৈকে বিচাৰি যাম। মোৰ এনেকুৱা অনুভৱ হৈ আছে, জুবিন দা মৰা নাই, জুবিন দা আমাৰ মাজত আছে, জুবিন দা অমৰ হৈ থাকিব। চন্দ্ৰ সূৰ্যক মই সাক্ষী কৰি ৰাখিলোঁ, জুবিন দা ভালে থাকিব। জুবিন দা আমাৰ অসমবাসীৰ মাজত যেনেকুৱা গছ হৈ আছিলেন, গছৰ নিচিনা হৈ আছিল, যি গছে আমাক ফল দিয়ে, যি গছে আমাক ছাঁ দিয়ে, যি গছে আমাক কাঠ দিয়ে, এনেকুৱা হৈ আছিল। সেই দাদাক আমি আজি আমাৰ মাজৰ পৰা হেৰাই পেলালোঁ। চাওক, যদি ইচ্ছা কৰিলে হয়, দাদাই ছুপাৰষ্টাৰ হৈ গ'লে হয় বা হ'ব পাৰিলে হয়, কিন্তু আমাৰ অসমবাসীৰ মৰম এৰি থৈ ক'তো যোৱা নাছিল। আমাৰ মাজত দাদাই পূৰা ফেমাছ হৈ আছিল। বহুত ঠাইলৈ মই দাদাৰ প্ৰগ্ৰামত মই উপস্থিত আছিলোঁ। দাদাই বহুত ভাল গান গাইছিল।
আজি কিন্তু মোৰ বাৰে বাৰে দাদাৰ কথা মনত পৰি আছে। দাদাৰ কাৰণে নিশ্চয় সমাধি বনাই থ'ব, হ'লে যোৰহাটত বনাব, মই নিউজত চালোঁ, নহ'লে গুৱাহাটীত বনাব। তো আমাৰ অসমবাসী ৰাইজ আছে, য'ত বনালে ভাল হ'ব, আমিও তাকেই বিচাৰোঁ। জয় আই অসম, জয় আই অসম। তো মোৰ ভাষা নাই, মই এৰিলোঁ।